বলে সো ইউএন এণ্ড হিউমেন ৰাইটছ আমি যদি অসমীয়াত কওঁ ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ ইয়াত পঢ়িবলৈ দিছে আমাক ইউএন চাৰ্টাৰ ৰাষ্ট্ৰসংঘৰ সনদখনৰ বিষয়ে দেন ইণ্টাৰনেশ্যনেল কনভেনশ্যনছ এণ্ড কভিনেন্স আন্তঃৰাষ্ট্ৰীয় বিভিন্ন সন্মিলনসমূহ আৰু চুক্তিপত্ৰসমূহ আৰু শেষত পঢ়িবলৈ দিছে গ্ল'বেলাইজেশ্যন এণ্ড হিউমেন ৰাইটছ অৰ্থাৎ গোলকীকৰণ আৰু মানৱ অধিকাৰৰ বিষয়ে পঢ়িবলৈ দিছে এই ইউনিটটোৰ এটা এডভান্টেজ হৈছে যে এই ইউনিটটোৰ বিষয়ে আমি বহু কথা আগতে পঢ়িছোঁ ডাইৰেক্টলি বা ইনডাইৰেক্টলি পঢ়িছোঁ আমি বহুতে স্কুল পঢ়ি থকাৰ সময়তে ৰাষ্ট্ৰসংঘৰ বিষয়ে পঢ়িছোঁ ৰাষ্ট্ৰসংঘৰ গঠন ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘৰ কাৰ্যাৱলীৰ বিষয়ে পঢ়িছোঁ মেবি তোমালোকে ডিগ্ৰী লেভেলতো বহু কথা পঢ়িছে ৰাষ্ট্ৰসংঘৰ বিষয়ে ইউএনৰ বিষয়ে গতিকে এটা আইডিয়া আছে তোমালোকৰ আমি এইখন পেপাৰ যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়াও কিছুমান কথা অকণমানকৈ মেনশ্যন কৰিছিলোঁ যিখিনি ইয়াত ৰিপিট হ'ব যেনে UDHR ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ মই হিউমেন ৰাইটছৰ ডেভেলপমেণ্টৰ বিষয়ে কওঁতে ইউনিভাৰ্চেলিষ্টিক এপ্ৰ'চৰ বিষয়ে কওঁতে তাৰ বিষয়ে কৈছোঁ মই ক্লাছিফিকেশ্যনৰ বিষয়ে কওঁতে দ্য 3 জেনেৰেশ্যন অফ ৰাইটছৰ বিষয়ে কওঁতে মই তোমালোকক UN যি দুখন কনভিনেণ্ট ইণ্টাৰনেশ্যনেল কনভিনেণ্ট অন চিভিল এণ্ড পলিটিকেল ৰাইটছ আৰু ইকনমিক ছ'চিয়েল এণ্ড কালচাৰেল ৰাইটছৰ যি দুখন কভিনেণ্ট সেই দুখন কভিনেণ্টৰ বিষয়ে মই তোমালোকক কৈছোঁ এইবিলাক বস্তু ইয়াত ৰিপিট হ'ব তাত আমি খুব ডিটেইল পঢ়া নাছিলোঁ কিন্তু এতিয়া অকণমান ডিটেইল যাম কথাবোৰ আমি হিষ্টৰিকেলি কেনেকৈ ডেভেলপ হ'ল কি প্ৰভিজনছ আছে এই কথাবোৰ আমি ইয়াত আলোচনা কৰিম চ' টু বিগিন উইথ UN ৰাষ্ট্ৰসংঘৰ বিষয়ে তোমালোকৰ কি ধাৰণা আছে ৰাষ্ট্ৰসংঘ কি বাৰু তুমি ক'ব পাৰিবানে ৰাষ্ট্ৰসংঘ কি হয় দেৱজানী ৰাষ্ট্ৰসংঘ কি হয় তুমি মিট কৰিছা নেকি এটা আন্তঃৰাষ্ট্ৰীয় সংঘ পৰিকোৱা দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাৰ পিছৰ ভয়াৱহতা দেখি ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিলে আৰু কোনোবাই ক'বা ৰাষ্ট্ৰসংঘ কি হয় কৰিয়ে কৈছে যে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু দ্বিতীয় বিশ্বযুদ্ধৰ যি ভয়াৱহতা সেই ভয়াৱহতাৰ পৰা ৰক্ষা পাবৰ কাৰণে পৰৱৰ্তী সময়ত যদি এনেকুৱা এক ভয়াৱহ পৰিৱেশৰ পুনৰ সৃষ্টি নহয় তেনে এক পৰিস্থিতি যাতে পুনৰ উদ্ভৱ নহয় সেই উদ্দেশ্যেৰে ৰাষ্ট্ৰসংঘৰ গঠন কৰা হৈছিলে আৰু কোনোবাই কিবা ক'বা নেকি প্ৰাঞ্জল বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিলে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে জয়শ্ৰী কিবা এটা কৈছিলা তাৰমানে ৰাষ্ট্ৰসমূহ একগোট হৈ পেলাই যাতে সিদ্ধান্তবোৰ ল'ব পাৰে যেনে সমস্যাবিলাক যাতে সমাধান হয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ঠিক আছে ঠিক আমাৰ ৰাষ্ট্ৰসংঘৰ বিষয়ে এটা সম্যক ধাৰণা আছে যে ৰাষ্ট্ৰসংঘ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন যিটো সংগঠন 1940ত জন্ম হৈছিলে আৰু প্ৰথম বিশ্বযুদ্ধৰ পাছতো এনেকুৱা এটা সংগঠন জন্ম হৈছিলে কিন্তু সেই প্ৰথম বিশ্বযুদ্ধৰ পাছৰ যিটো সংগঠন লীগ অফ নেশ্যন সেইটো খুব ছাকচেছফুল হোৱা নাছিলে আৰু ইয়াৰ যিটো উদ্দেশ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা যাওক সেই কামটো কৰিবলৈ বিফল হৈছিলে আৰু সেই বিফলতাৰ কাৰণে দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিলে তাৰপিছত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দ্বিতীয় বিশ্বযুদ্ধই যেতিয়া বহুত বেছি ভয়াৱহ এক পৰিস্থিতিৰ সৃষ্টি কৰিছিলে তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইখনমান বৃহৎ কেইখনমান শক্তিশালী ৰাষ্ট্ৰনেতা লগ লাগি চিন্তা কৰিছিলে যে এনেদৰে যদি ৰাষ্ট্ৰসমূহে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ দূৰ কৰিবৰ কাৰণে সদায় যুদ্ধৰ পক্ষপাতিত্ব কৰে যুদ্ধৰ সহায় লয় তেতিয়া এই পৃথিৱীখন মানুহৰ বাসোপযোগী হৈ নাথাকিব আৰু ইয়াত মানুহে শান্তিৰে জীয়াই থাকিব নোৱাৰিব ইয়াত মানুহৰ জীৱন আৰু সম্পত্তিৰ নিশ্চয়তা নাথাকিব আৰু সেয়েহে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে ৰাষ্ট্ৰসমূহে নিজৰ মাজত থকা বিবাদসমূহ শান্তিপূৰ্ণভাৱে আলোচনা কৰি সমাধান কৰিব গতিকে ৰাষ্ট্ৰসংঘৰ যদি আমি মূল উদ্দেশ্যটো চাওঁ ইয়াত কৈছে যে ইণ্টাৰনেশ্যনেল পিচ এণ্ড কোঅপাৰেশ্যন ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পিচ শান্তি আৰু সহযোগিতা স্থাপন কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসমূহৰ মাজত এক
সৌহাৰ্দ্যপূৰ্ণ এক সহযোগিতামূলক সম্পৰ্ক ৰখা য'ত নেকি ৰাষ্ট্ৰসমূহে নিজৰ মাজৰ বিবাদসমূহ আলাপ আলোচনাৰ মাধ্যমেৰে যুদ্ধক পৰিহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰিব। এতিয়া এই উদ্দেশ্যটো যদিও ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য বুলি কোৱা হয়, কিন্তু আমি যদি ৰাষ্ট্ৰসংঘৰ বিভিন্ন ইয়াৰ ডকুমেণ্টছ বিলাক যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া দেখিম যে ৰাষ্ট্ৰসংঘই কেৱল মাত্ৰ বিশ্ব শান্তি প্ৰতিষ্ঠা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কথাই নকয়। ৰাষ্ট্ৰসংঘই যদি আমি ভালদৰে পঢ়িবলৈ চাওঁ, তাক যদি আমি কওঁ যে ৰিড বিটুইন দ্য লাইনছ, যদি শব্দৰ অৰ্থবোৰ গভীৰলৈ গৈ যদি আমি পঢ়িবলৈ চেষ্টা কৰোঁ, তেতিয়া দেখিম যে ৰাষ্ট্ৰসংঘই প্ৰকৃতাৰ্থত বিশ্ব শান্তিৰ কথা কৈ, প্ৰকৃতাৰ্থত সহযোগিতামূলক সম্পৰ্কৰ কথা কৈ, প্ৰকৃতাৰ্থত যুদ্ধ পৰিহাৰ কৰিবলৈ কৈ ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ কথা কৈছিলে। গতিকে ৰাষ্ট্ৰসংঘ এনেকুৱা এটা সংস্থা, মই তোমালোকক আগতেও কৈছোঁ, এনেকুৱা এটা সংস্থা যিটো সংস্থাই সাৰ্বজনীন পৰ্যায়লৈ মানৱ অধিকাৰক লৈ গৈছিলে। মানৱ অধিকাৰৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় ডকুমেণ্ট ইয়াৰ আগত আহিছিলে 1929ত ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ল আছিলে চাগে। তাত কি কৰিছিলে, মানৱ অধিকাৰৰ কথা কৈছিলে, কিন্তু সেই মানৱ অধিকাৰৰ কথা সাৰ্বজনীন পৰ্যায়লৈ যোৱা নাছিলে বা সকলো ৰাষ্ট্ৰই মানি লোৱা নাছিলে। দেশত এখন দুখন দেশতে সীমাবদ্ধ নাছিলে সঁচা, কিন্তু সকলো ৰাষ্ট্ৰলৈও গুচি যোৱা নাছিলে। কিন্তু ৰাষ্ট্ৰসংঘই কি কৰিছিলে, মানৱ অধিকাৰক সাৰ্বজনীন ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। সমগ্ৰ বিশ্বৰ কাৰণে যে মানৱ অধিকাৰ প্ৰয়োজন, এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে। এই ৰাষ্ট্ৰসংঘৰ চনদত আমি যদি চাওঁ, মানৱ অধিকাৰৰ বিষয়ে উল্লেখ আছে। আৰু ৰাষ্ট্ৰসংঘই পৰৱৰ্তী সময়ত যিবোৰ কাম কাজ কৰিছে, সেই কাম কাজসমূহতো আমি মানৱ অধিকাৰৰ ৰক্ষাৰ প্ৰচেষ্টা দেখিবলৈ পাওঁ। আৰু ঠিক সেইদৰে ৰাষ্ট্ৰসংঘৰ লগত জড়িত ইয়াৰ যিবোৰ ছাবচিডিয়েৰী অৰ্গেনাইজেশ্যনছ আছে, ৰাষ্ট্ৰসংঘৰ লগত যিবোৰ সহযোগী সংস্থা সংগঠন আছে, সেই সংস্থা সংগঠনবোৰৰো কি আছে, মানৱ অধিকাৰৰ লগত সম্পৰ্ক আছে। উদাহৰণস্বৰূপে তোমালোকে ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থা, ধৰা জেনেৰেল এছেম্বলিৰ কথাই চোৱা বা ইউনেস্কোৰ কথাই চোৱা, এই অৰ্গেনাইজেশ্যন বিলাকৰ কথা দেখিবা যে এই অৰ্গেনাইজেশ্যন বিলাকেও হিউমেন ৰাইটছৰ কয়। গতিকে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰৰ এটা সম্পৰ্ক আছে, এই কথাটো আমি বুজি পাইছো। এতিয়া কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে, ক'তনো উল্লেখ আছে, এই কথাবোৰ আমি জানিবই লাগিব। কোনবোৰ কথা ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ আছে, কোনবোৰ কথা ৰাষ্ট্ৰসংঘই পৰৱৰ্তী পৰ্যায়ত কৈছে, এই কথাখিনিও আমি জনাৰ প্ৰয়োজনীয়তা আছে। এই কথাখিনি আজি আমি আৰম্ভ কৰিম। অৰ্থাৎ আমি আজি চাম যে ৰাষ্ট্ৰসংঘৰ ডকুমেণ্টছ বিলাকত কেনেকুৱা ধৰণৰ মানৱ অধিকাৰৰ ব্যৱস্থা আছে, আৰু লগতে মই তোমালোকক এই সংস্থা সংগঠন বোৰৰ বিষয়ে উল্লেখ কৰিম। কিন্তু সেইবিলাকৰ বিষয়ে মই ডিটেইল ক'বলৈ এইটো কাৰণে নাযায়, এই সংস্থা সংগঠন বিলাকৰ গঠন বা অন্যান্য কথাবোৰ তোমালোকে পাইছা, পঢ়িছা, গতিকে সেইবোৰ কথা মই বৰ ডিটেইল ক'বলৈ নাযাওঁ। কিন্তু মূলত ৰাষ্ট্ৰসংঘৰ চনদ, ৰাষ্ট্ৰসংঘৰ যিটো দাৰ্শনিক ভেটি মানৱ অধিকাৰৰ লগত, এই কথাখিনি আমি চমুকৈ ক'ম। ৰাষ্ট্ৰসংঘৰ যদি চনদখন চোৱা, ৰাষ্ট্ৰসংঘ গঠন হৈছিলে 1945ৰ 24 অক্টোবৰত, আৰু সেই গঠন হৈছিলে কিহৰ জৰিয়তে, যে এখন আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ সকলোৱে স্বাক্ষৰ কৰিছিলে। এখন আন্তঃৰাষ্ট্ৰীয় ডকুমেণ্টত সকলোৱে এগ্ৰী কৰিছিলে যে আমি এই ডকুমেণ্টটো মানি চলিম। ডকুমেণ্টটোৰ প্ৰস্তুতিৰ কাম 1945ৰ জুন মাহতে ষ্টাৰ্ট হৈছিলে, কিন্তু তাক ৰেক্টিফাই কৰিছিলে, অৰ্থাৎ অনুমোদন জনাইছিলে ৰাষ্ট্ৰবিলাকে কিছু পলমকৈ 24 অক্টোবৰ তাৰিখলৈ। আৰু সেই 24 অক্টোবৰলৈহে আচলতে ৰাষ্ট্ৰসংঘৰ প্ৰকৃতাৰ্থত ইন টাৰ্মছ একচুৱেলি আহিলে। গতিকে 24 অক্টোবৰত চনদখন গ্ৰহণ কৰা হ'ল বুলি কোৱা হয়, আৰু ৰাষ্ট্ৰসংঘৰ গঠন কৰা হ'ল বুলি কোৱা হয়। আৰু এই 1945ৰ 24 অক্টোবৰত কি কৰা হৈছিল, প্ৰকৃতাৰ্থে ৰাষ্ট্ৰৰ বৃহৎ শক্তিসমূহ লগ লাগি এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন গঠন কৰিলে, আৰু সেই বৃহৎ শক্তিসমূহক আৰু বহু ৰাষ্ট্ৰই সমৰ্থন কৰিলে, অৰ্থাৎ গোলকীয় পৰ্যায়লৈ সংগঠনটো গুচি গ'ল।
আৰু গৈ পেলাই এখন গোলকীয় পৰ্যায়ৰ সাৰ্বজনীন পৰ্যায়ৰ চনত বা চুক্তিপত্ৰ গ্ৰহণ কৰিলে আৰু এই চুক্তিপত্ৰখনক কোৱা হয় UN চাৰ্টাৰ যিদৰে এখন দেশৰ সংবিধান থাকে আৰু সংবিধানখনত দেশখনৰ সকলোবোৰ নীতি নিয়ম উল্লেখ থাকে দেশখনৰ কাম কাজবোৰ সেই সংবিধানখন অনুসৰি পৰিচালিত হয় সংবিধানখনে দেশখনৰ আটাইতকৈ সুপ্ৰিম ল হয় আৰু সকলোৱে মানি চলে ঠিক সেইদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি যদি চাওঁ যেটো ৰাষ্ট্ৰসংঘ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা আটাইতকৈ বৃহৎ অৰ্গেনাইজেশ্যন আৰু এই ৰাষ্ট্ৰসংঘৰ যিখন কনষ্টিটিউচন সেই কনষ্টিটিউচনখনে হৈছে UN চাৰ্টাৰ আৰু এই UN চাৰ্টাৰতে কি হৈছে ৰাষ্ট্ৰসংঘ কেনেকৈ পৰিচালিত হ'ব ৰাষ্ট্ৰসংঘৰ কোনবোৰ কথা অন্তৰ্ভুক্ত হৈ আছে কোনবোৰ কথা নাই ৰাষ্ট্ৰসংঘই কেনেদৰে কাম কৰিব তাৰ বিষয়ে উল্লেখ আছে আৰু UN চাৰ্টাৰখনত আমি যদি চাওঁ এটা প্ৰিএম্বল আছে এটা প্ৰস্তাৱনা আছে আৰু আৰ্টিকলছ বোৰ আছে আৰু এই প্ৰস্তাৱনাৰ পৰা আৰ্টিকলছ বোৰলৈ যদি তোমালোকে চোৱা তেতিয়া দেখিবা যে ইয়াত বিভিন্ন আৰ্টিকলত কি কৰিছে হিউম্যান ৰাইটছৰ বিষয়ে কৈছে বিভিন্ন আৰ্টিকলত হিউম্যান ৰাইটছ কোনটো মানে আৰ্টিকলত কি আছে সেইবিলাক কথা আমি ভিতৰত পঢ়িলে আমি দেখিবলৈ পাম গোটেই UN চাৰ্টাৰখন ষ্টাৰ্ট হৈছে এটা প্ৰিএম্বলেৰে আৰু প্ৰিএম্বলটো যদি আমি পঢ়ো তেতিয়া দেখিম যে আমাৰ ভাৰতবৰ্ষৰ যেটো প্ৰিএম্বল আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ যেটো প্ৰস্তাৱনা বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ যেটো প্ৰস্তাৱনা তাৰ লগত UN চাৰ্টাৰ খনৰ প্ৰিএম্বলটোৰ সাদৃশ্য আছে এটা কথা মনত ৰাখিবা যে আমেৰিকাৰ প্ৰিএম্বলটো কনষ্টিটিউচনখন বহুত আগত আহিছিলে 1776 ৰ সময়ত আহিছিলে তাৰ পিছত তোমাৰ আমি এই তিনটা ঘটনাৰ ভিতৰত যদি কওঁ ৰাষ্ট্ৰসংঘৰ সনদখন আহিছিলে 1945 ত আৰু 1949-50 ত ইণ্ডিয়াৰ কনষ্টিটিউচনখন আহিছিলে গতিকে আমি যদি সিমিলাৰিটি আছে বুলি কৈছো তাৰমানে ইণ্ডিয়াৰ পৰা বড়ো কৰিছে বুলি আমি ক'ব নোৱাৰো বৰঞ্চ আমি উল্টাহে ক'ব পাৰো যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে UN চাৰ্টাৰ উইথ মানে প্ৰিএম্বল আছিলে একে ধৰণৰ আৰু সেই একেটা ধাৰাতে ভাৰতবৰ্ষত লৈছে এটা কেনেকৈ সিমিলাৰিটিজ আছে সিমিলাৰিটিজ হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিএম্বলে পঢ়া লাগিলে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰিএম্বলে পঢ়া লাগিলে বা ৰাষ্ট্ৰসংঘৰ সনদৰ প্ৰিএম্বলে পঢ়া তাত প্ৰথম যিটো শব্দ প্ৰথম যি দুটাখন শব্দ তোমালোকে আছে চোৱা যদি লিখিবা যে উই দা পিপল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিএম্বলত আছে উই দা পিপল অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ভাৰতবৰ্ষৰ প্ৰিএম্বলটো যদি চোৱা উই দা পিপল অফ ইণ্ডিয়া বুলি আছে আমি ভাৰতবৰ্ষৰ জনগণে ঠিক সেইদৰে ৰাষ্ট্ৰসংঘৰ সনদৰ প্ৰিএম্বলত কৈছে যে উই দা পিপল অফ ইউনাইটেড ষ্টেটছ অৰ্থাৎ আমি ৰাষ্ট্ৰসংঘৰ ব্যক্তিসকলে ৰাষ্ট্ৰসংঘৰ লোকসমূহে ইয়াৰ অৰ্থ কি যে ৰাষ্ট্ৰসংঘই কি কৰিছে সনদখনৰ প্ৰিএম্বলতে কৈ দিছে যে this particular organization is for the welfare of the individual this particular organization is formed for the benefit of the individual ব্যক্তিৰ কল্যাণৰ কাৰণে ব্যক্তিৰ স্বাৰ্থৰ কাৰণে ব্যক্তিৰ ৰক্ষাৰ কাৰণে এই সংগঠনটো গঠন কৰা হৈছে অৰ্থাৎ এই সংগঠনটোৰ ইউএনৰ চাৰ্টাৰ উল্লেখিত প্ৰতিটো কথা ব্যক্তিৰ লগত জড়িত হৈ আছে ব্যক্তিক প্ৰাধান্য দিয়া হৈছে জেনেৰেলি আমি কি কওঁ যে ইউএনও ইজ এন ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন অফ দ্য ষ্টেট ৰাষ্ট্ৰবিলাকৰ অৰ্গেনাইজেশ্যন ইন্টাৰনেশ্যনেল ৰিলেশ্যনত আমি সদায় ৰাষ্ট্ৰক গুৰুত্ব দিওঁ কিন্তু যদিও ৰাষ্ট্ৰসমূহৰ সংস্থা বা সংগঠন কিন্তু আৰম্ভণিতে কৈছে কি ৰাষ্ট্ৰক স্পেচিফাই কোৱা নাই উই দ্য পিপল অফ ষ্টেটছ অফ দ্য ৱৰ্ল্ড বুলি কোৱা নাই ইয়াত কৈছে উই দ্য পিপল অফ দ্য ইউনাইটেড নেশ্যনছ গতিকে জনসাধাৰণক গুৰুত্ব প্ৰদান কৰিছে তাৰ পিছত আমি যদি চাওঁ প্ৰস্তাৱনাত যে দেখিবা যে প্ৰস্তাৱনাটোতে ৰাষ্ট্ৰসংঘৰ জৰিয়তে কেনেদৰে মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে তাৰ এক আভাস দিবলৈ চেষ্টা কৰিছে উদাহৰণস্বৰূপে তোমালোকে যদি এই প্ৰস্তাৱনাৰ ভিতৰৰ কথাবোৰ পঢ়া তেতিয়া দেখিবা যে প্ৰস্তাৱনাত আছে সম অধিকাৰৰ কথা সম মৰ্যাদাৰ কথা আত্মসন্মানৰ কথা ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখ কৰিছে যে ৰাষ্ট্ৰসংঘই কি কৰিব মানৱ জাতিৰ জীৱনলৈ অহা যি ভয়াৱহ অভিজ্ঞতা যি বিশ্বযুদ্ধৰ সময়ত যি যুদ্ধৰ ফলত যি ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিলে সেই ধৰণৰ পৰিৱেশ যাতে পুনৰ নঘটে পুনৰাবৃত্তি যাতে ঘটিব নোৱাৰে তাৰ কাৰণে চেষ্টা কৰিব আৰু বিশ্ব শান্তি ৰক্ষা কৰিবৰ কাৰণে
চেষ্টা কৰিব আৰু এই ক্ষেত্ৰত প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ যি উদ্দেশ্য ইয়াত সহযোগ কৰিব এই সনদৰ যদি প্ৰিএম্বলটো চোৱা তেতিয়া দেখিবা যে ইয়াত যুদ্ধৰ ফলত যি মানৱ অধিকাৰ ভংগ হৈছে তাৰ বিৰুদ্ধাচৰণ কৰিছে বা তাক অন্ত পেলাবলৈ চেষ্টা কৰা হৈছে আৰু ইয়াত কি কৰিছে এটা কথা কৈছে যে সৰু বৰ সকলো ৰাষ্ট্ৰই ডাঙৰ ৰাষ্ট্ৰ হওক সৰু ৰাষ্ট্ৰ হওক সকলো ৰাষ্ট্ৰই কি কৰিব সকলো ৰাষ্ট্ৰই জনসাধাৰণক সম অধিকাৰ প্ৰদান কৰিব সকলো ব্যক্তিকে সমমৰ্যাদা প্ৰদান কৰিব সকলোকে আত্মসন্মানেৰে জীয়াই থকাৰ সুবিধা প্ৰদান কৰিব এই কথাটো ৰাষ্ট্ৰসংঘৰ সনদতে কৈছে এতিয়া এই কথাবিলাক ডাইৰেক্টলি হিউম্যান ৰাইটস বুলি যদি উল্লেখ নাথাকেও আমি বুজি পাম যে সমমৰ্যাদা সম অধিকাৰ আত্মসন্মান এই কথাবোৰ মানৱ অধিকাৰৰ লগত জড়িত হৈ আছে আৰু সেই কাৰণে মই কৈছিলো যে তোমালোকে যদি ৰাষ্ট্ৰসংঘৰ সনদখন পঢ়া তেতিয়া দেখিবা যে যদিও প্ৰত্যক্ষভাৱে তাত কোৱা নাই যে প্ৰতিটো সময়তে মানৱ অধিকাৰ উল্লেখ কৰি থকা নাই দুই এঠাইত উল্লেখ আছে কিন্তু কি হৈছে মানে বিভিন্ন স্থানত পৰোক্ষভাৱে হলো মানৱ অধিকাৰৰ কথাটো ইয়াত উল্লেখ আছে তোমালোকে এই সনদখনৰ বাকি আৰ্টিকেলবোৰ পঢ়িলেও তেনেকুৱা প্ৰমাণ পাবা অকল প্ৰস্তাৱনাতে নহয় বাকি আৰ্টিকেল বিলাকতো মানৱ অধিকাৰৰ বিষয়ে কৈছে উদাহৰণস্বৰূপে তোমালোকে যদি ৰাষ্ট্ৰসংঘৰ সনদৰ আৰ্টিকেল 1.3 চোৱা আৰ্টিকেল 1 সাবসেকশন 3 যদি চোৱা তাত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যৰ বিষয়ে কৈছে তাত কৈছে যে ৰাষ্ট্ৰসংঘৰ এটা প্ৰধান উদ্দেশ্য হৈছে মৌলিক মানৱ অধিকাৰসমূহৰ ওপৰত পুনৰ আস্থা স্থাপন কৰা আৰু জাতি বৰ্ণ ভাষা ধৰ্ম লিংগ নিৰ্বিশেষে সকলোৱে যাতে মৌলিক অধিকাৰসমূহ উপভোগ কৰিব পাৰে সেইভাৱে ৰাষ্ট্ৰসংঘই কি কৰিব মানুহৰ মনত এক ধাৰণা সৃষ্টি কৰিবলৈ এক ভাৱধাৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব বুলি ৰাষ্ট্ৰসংঘৰ সনদত উল্লেখ আছে এই ৰাষ্ট্ৰসংঘৰ সনদখন যদি চোৱা তোমালোকে তেতিয়া লগতে দেখিবা যে ইয়াৰ আন আৰ্টিকেল বিলাকতো এনেকুৱা ধৰণৰ কথা আছে মই আৰ্টিকেল 1ত কি আছে কৈছোৱে তোমালোকক যে জাতি বৰ্ণ ভাষা ধৰ্ম আছে এই কথাটো কি কৈছে এক ইউনিভাৰ্সেল হিউম্যান ৰাইটছৰ কনসেপ্টটো ডেভেলপ কৰিছে আৰু পৰৱৰ্তী সময়ত এই ইউনিভাৰ্সেল হিউম্যান ৰাইটছৰ কনসেপ্টটোক লৈ কেনেকুৱা ধৰণৰ অধিকাৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ অধিকাৰ দিয়াৰ প্ৰয়োজন আছে তাৰ এক সমু আভাস দিয়া হৈছে বা তাৰ ৰিফ্লেকশনছ দিয়া হৈছে এই গভীৰলৈ যোৱা হোৱা নাই Article 13 কি বুলি কৈছে চোৱা the General Assembly will initiate studies and make recommendations for the purpose of assisting in the realization of human rights and fundamental freedom for all without destinations as to race, sex, language and religion. অৰ্থাৎ কি জেনাৰেল এছেম্বলি ৰাষ্ট্ৰসংঘৰ এটা সংস্থা জেনাৰেল এছেম্বলি কি কৰিব যে কিছুমান কাম কৰিব কিছুমান পৰামৰ্শ আগবঢ়াব কিছুমান অধ্যয়ন কৰিব যাৰ জৰিয়তে মানুহৰ মৌলিক স্বাধীনতা আৰু মানুহৰ যেটো অধিকাৰ সেই অধিকাৰসমূহ যাতে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে লাভ কৰে তাৰ কাৰণে ব্যৱস্থা বনাব পৰা যায় ঠিক সেইদৰে তোমালোকে আৰ্টিকেল 22 যদি চোৱা ৰাষ্ট্ৰসংঘৰ তেতিয়াও দেখিবা যে আৰ্টিকেল 22 টো কিছুমান এডহক অৰ্গানছৰ কথা কৈছে ৰাষ্ট্ৰসংঘৰ কিছুমান তদৰ্থ অংগৰ কথা কৈছে আৰু এই তদৰ্থ অংগসমূহতো মানৱ অধিকাৰৰ ৰক্ষাৰ কাৰণে ব্যৱস্থা লোৱাৰ পটভূমি সৃষ্টি হৈছে উদাহৰণস্বৰূপে ইউনিসেফ ইউনাইটেড নেশনস চিলড্ৰেনছ এমাৰ্জেন্সি ফাণ্ড ইউনিসেফ এই যে ইউনিসেফৰ উদ্দেশ্যটো কি চিলড্ৰেনছৰ ৰাইটছ ৰক্ষা কৰা চিলড্ৰেনছৰ কল্যাণৰ কাৰণে এটা নথি গঠন কৰি থোৱা হৈছে আৰু তাৰ পৰা চিলড্ৰেনছৰ উন্নয়নৰ কাৰণে খৰচ কৰা হ'ব গতিকে শিশুৰ অধিকাৰ ই সুৰক্ষিত কৰিব ঠিক সেইদৰে সেই সময়ত শৰণাৰ্থী এটা সমস্যা আছিল ৰেফিউজিৰ সমস্যা আছিল সেই ৰেফিউজিৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে অফিচ অফ দা হাই কমিশন অফ ৰেফিউজি গঠন কৰিছে আৰু যাৰ জৰিয়তে প্ৰব্ৰজকসকলৰ অধিকাৰৰ সুৰক্ষাৰ কাৰণে চেষ্টা কৰিছে ঠিক সেইদৰে তোমালোকে আৰ্টিকেল 55 যদি চোৱা তেতিয়া দেখিবা যে আৰ্টিকেল 55 তো
কি কৈছে যে কৈছে ইউনাইটেড নেশ্যনছ শ্বেল প্ৰমোট ইউনিভাৰ্চেল ৰেছপেক্ট ফৰ and observance of human rights and fundamental freedoms for all without distinction as to race, sex, language, religion অৰ্থাৎ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে কি কৰিব ৰাষ্ট্ৰসংঘই সকলোৰ কাৰণে সন্মান সাৰ্বজনীন সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰিব মানৱ অধিকাৰ প্ৰদান কৰিবলৈ চেষ্টা কৰিব ফাণ্ডামেণ্টেল ফ্ৰীডমছ প্ৰদান কৰিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ লগতে তোমালোকে যদি চোৱা দেখিবা যে এই মানে ইয়াতে কৈছে যে ইয়াৰ জৰিয়তে মানৱ অধিকাৰ প্ৰদান কৰিবলৈ চেষ্টা কৰা হ'ব আৰু ইয়াৰ জৰিয়তে এক শান্তিপূৰ্ণ বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰি সকলোকে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা দিবলৈ চেষ্টা কৰা হ'ব এই যে বন্ধুত্বপূৰ্ণ সম্পৰ্ক শান্তিপূৰ্ণ সম্পৰ্ক তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা প্ৰদান এই কথাবিলাক আচলতে হিউমেন ৰাইটছৰ লগত জড়িত কিয় কৈছো শান্তি হলেহে মানুহৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰ ৰক্ষা হৈ থাকিব বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা তোমালোকে যদি চোৱা ফ্ৰেটাৰনিটিৰ কথা ফ্ৰান্স ৰিভলিউচনতে কৈছিলে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকিলেহে এজনে আনজনক কি কৰিব অপকাৰ কৰিবলৈ চেষ্টা নকৰিব আৰু সমমৰ্যাদা কি কৈছে সকলোকে ইকুৱেলিটি প্ৰদান কৰিছে গতিকে আৰ্টিকল 55 তো যিখিনি কথা কৈছে তাৰ জৰিয়তেও ৰাষ্ট্ৰসংঘৰ সনদত আমি মানৱ অধিকাৰৰ উল্লেখ থকা দেখিবলৈ পাওঁ ঠিক সেইদৰে পিছৰ আৰ্টিকল কিছুমানতো কৈছে যে হিউমেন ৰাইটছৰ কাৰণে কাম কৰিব লাগে উদাহৰণস্বৰূপে আৰ্টিকল 62 আৰ্টিকল 62 কি কৈছে যে মানুহৰ মানৱ অধিকাৰসমূহ আৰু মৌলিক স্বাধীনতাসমূহৰ বিকাশ আৰু উদযাপনৰ বাবে এখন কমিটি গঠন কৰা হ'ব আৰু সেই কমিটিখনৰ নাম দিয়া হৈছিল ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল এটো ইম্পৰ্টেন্ট হয় মই আগতো কৈছো চাগে তোমালোকক সমুকৈ এক ইকোসক বুলি কোৱা হয় ইচিও ইকনমিকৰ পৰা ইকো আহিছে এছও ছ'চিয়েলৰ পৰা ইকোসো আৰু চি কাউন্সিলৰ পৰা ইকোসক গতিকে সেই আৰ্টিকল 62 ৰ জৰিয়তে ইকোসক গঠন কৰা হৈছে আৰু ইকোসকত কোৱা হৈছে যে ইকোসকে মানুহৰ মৌলিক অধিকাৰসমূহ আৰু মৌলিক স্বাধীনতাসমূহ বিকাশৰ বাবে আৰু উদযাপনৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব ঠিক সেইদৰে আৰু এখন কাউন্সিল আছিলে যিখন বৰ্তমান নাই এটা সময়ত আছিলে সেইখন আছিলে ট্ৰাষ্টিচিভ কাউন্সিল ন্যাসৰক্ষী পৰিষদ সেই ন্যাসৰক্ষী পৰিষদটো কৈছিলে আৰ্টিকল 76ত যে ন্যাসৰক্ষী পৰিষদৰ জৰিয়তে জাতি লিংগ ভাষা বৰ্ণ এই ধৰণৰ কোনো ধৰণৰ ভেদাভেদ নৰখাকৈ সকলো মানুহে যাতে মানৱ অধিকাৰ ভোগ কৰিব পাৰে মৌলিক স্বাধীনতাসমূহ ভোগ কৰিব পাৰে তাৰ বাবে এই ন্যাসৰক্ষী পৰিষদে চেষ্টা কৰিব গতিকে বিভিন্ন আৰ্টিকলত আমি যদি চাওঁ দেখা পাম যে ৰাষ্ট্ৰসংঘৰ সনদখনত মানৱ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে একেবাৰে প্ৰিএম্বুলৰ পৰা আৰম্ভ কৰি প্ৰিএম্বুল আৰ্টিকল 1 আৰ্টিকল 13 আৰ্টিকল 22 আৰ্টিকল 55 আৰ্টিকল 56 আৰ্টিকল 62 আৰ্টিকল 76 এই আটাইকেইটা আৰ্টিকল যদি আমি ভালদৰে চাওঁ তেতিয়া দেখিবা যে আটাইবোৰ আৰ্টিকলতে ৰাষ্ট্ৰসংঘৰ অধিকাৰসমূহ মানে ৰাষ্ট্ৰসংঘৰ সনদৰ অধিকাৰসমূহ ৰক্ষা কৰিবৰ কাৰণে সকলোকে সমমৰ্যাদা প্ৰদান কৰিবৰ কাৰণে সকলোকে এক ভাতৃত্বপূৰ্ণ জীৱন যাপনৰ কাৰণে অনুপ্ৰাণিত কৰিবৰ কাৰণে শান্তিপূৰ্ণভাৱে সহৱস্থান কৰিবৰ কাৰণে সকলোকে অনুপ্ৰাণিত কৰিছে গতিকে এইকেইটাই হৈছে ৰাষ্ট্ৰসংঘৰ ইউএন যিখন চাৰ্টাৰ সনদ যিখন এই সনদত প্ৰধানতঃ মানৱ অধিকাৰৰ বিষয়ে উল্লেখ থকাৰ আৰ্টিকলছ কি পালো প্ৰিএম্বল আৰ্টিকল 1 আৰ্টিকল 13 আৰ্টিকল 22 আৰ্টিকল 55 আৰ্টিকল 56 আৰ্টিকল 62 আৰ্টিকল 76 এইকেইটা আৰ্টিকল এইখিনিলৈকে বুজি পাইছা চাগে তোমালোকে এইখিনিলৈকে কিবা কোৱেশ্চন আছে নেকি তোমালোকৰ নাই ঠিক আছে যদি কিবা কোৱেশ্চন থাকে তোমালোকে মোক গ্ৰুপটোত সুধিবা মই আৰু এই ক্লাছটো দীঘল কৰিব বিচৰা নাই জাষ্ট ইয়াত দুটামান পইণ্ট মই এড কৰি তাক ক্লাছটো সামৰিব বিচাৰিছো এটা হৈছে যে এই তোমালোকে যদি গোটেই আৰ্টিকলখিনি চোৱা ইনক্লুডিং দ্য প্ৰিএম্বল ইউএন চাৰ্টাৰখন যদি পঢ়া তেতিয়া কি দেখিবা যে কেইটামান কথাহে বেছিকে ৰিপিট হৈছে যে হিউমেন ৰাইটছ পাব লাগে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে হিউমেন ৰাইটছ পাব লাগে ইউনিভাৰ্চেল হ'ব লাগে ৰাইট টু ফ্ৰীডম গুৰুত্ব দিয়া হৈছে সমমৰ্যাদা সম অধিকাৰ
এই কথাবিলাকে ৰিপিটেডলি কৈ আছে এই গোটেই তোমালোকে যদি চাৰ্টাৰখন পঢ়া বা মই যিকেইটা আৰ্টিকেল কলো সেইকেইটাও যদি তোমালোকে আকৌ মনত পেলাই চোৱা ক'ৰবাত ক'লে নে যে এইটো অধিকাৰ মানৱ অধিকাৰ নাই কোৱা তোমালোকে যদি মন কৰা তেতিয়া দেখিবা যে ক'তো উল্লেখ নাই এইটো অধিকাৰে মানৱ অধিকাৰ হয় এইটো অধিকাৰে মানৱ অধিকাৰ নহয় কোনবোৰ মানৱ অধিকাৰৰ ভাগ কোনবোৰ অধিকাৰক আমি মানৱ অধিকাৰ বুলি স্বীকৃতি দিম তাৰ বিষয়ে কোনো কথা কোৱা নাই বাৰে বাৰে চাৰ্টাৰখনৰ এটা কথা কৈছে যে every individual irrespective of their race irrespective of their sex religion should be capable of enjoying their rights সকলোৱে নিজৰ অধিকাৰসমূহ উপভোগ কৰাৰ সক্ষমতা থাকিব লাগে বা ৰাষ্ট্ৰসমূহে এই অধিকাৰসমূহ প্ৰদান কৰিব লাগে সেই কথাখিনিয়ে কৰিছে আৰু অধিকাৰ বুলি কওঁতে মৌলিক অধিকাৰ মৌলিক স্বাধীনতা সমমৰ্যাদা শান্তিপূৰ্ণ সহাৱস্থান ভাতৃত্ববোধ এই কথাবিলাকে কৈ আছে কিন্তু মানৱ অধিকাৰনো কোনবোৰ অধিকাৰ আমি মানৱ অধিকাৰ বুলি কম প্ৰকৃতিনো কেনেকুৱা ধৰণৰ মানৱ অধিকাৰৰ প্ৰকাৰনো কি এইবিলাকৰ বিষয়ে উল্লেখ হোৱা নাই আৰু এই কথাবোৰ আচলতে আমি দেখিম যে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘ অনুভৱ কৰিছে যে এই কথাবোৰ ডিসকাস কৰা নহল ইউএন চাৰ্টাৰত এই কথাবোৰ অপেনলি দিয়া হল আৰু সেই কাৰণে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰসংঘৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে মানৱ অধিকাৰ কি মানৱ অধিকাৰ বুলি ক'লে কোনবোৰ অধিকাৰ সোমাই পৰে শ্ৰেণী বিভাজন কি হ'ব পাৰে এইবোৰ অন্তৰ্ভুক্ত হৈছে এইখিনিয়ে মূল কথা ইউএন চাৰ্টাৰ ইয়াৰ লগত আৰু এটা কথা জড়িত হৈ আছে সেইটো হৈছে ফিলসফি অফ ইউএন চাৰ্টাৰ ইন দ্য কনটেক্সট অফ হিউম্যান ৰাইটস মানৱ অধিকাৰ প্ৰসংগত ৰাষ্ট্ৰসংঘৰ সনদৰ যি দৰ্শন এই কথাখিনি মই তোমালোকক নেক্সট ক্লাছত বুজাই দিম আজিলৈ মই ক্লাছটো ইয়াতে সামৰিছো মই ইয়াৰ পিছতে আকৌ বেলেগ এটা ক্লাছ কৰিব লাগিব তোমালোকে লিংক ফিডবেক লিংকটো আছে তোমালোকে ফিডবেকটো সাবমিট কৰি দিবা হ'ব